কলা ব্যৱসায় কৰি থকা সকল এতিয়া সাৱধান হওক কিয়নো ৰন্ধন গেছৰ কলা ব্যৱসায় কৰিলে পৰিব বিপদত যদি আপুনিও 2500-3000 টকাত সিলিন্ডাৰ কিনি আছে তেতিয়া হলে প্ৰশাসনক খবৰ দিয়ক যোগান বিভাগক খবৰ দিয়ক যিসকলে 2500-3000 টকাত সিলিন্ডাৰ বিক্ৰী কৰি আছে তেওঁলোক পৰিব বিপদত লৈ আহিছো সবিশেষ খবৰ আপুনিও কিনি আছে নেকি 2500-3000 টকাত সিলিন্ডাৰ ৰন্ধন গেছৰ কলা ব্যৱসায় কৰি বিপদত ব্যৱসায়ী ৰন্ধন গেছৰ কলা ব্যৱসায় কৰি আছিল তাৰ পিছত বিপদত পৰিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অমান্য কৰি একাংশই চলাই গৈছে ৰন্ধন গেছৰ কলা ব্যৱসায় এটা সিলিন্ডাৰৰ বাবদ লৈছে 3000 টকা তাৰ পিছতে এতিয়া বিপদত পৰিছে কলা ব্যৱসায়ী কোনে নাকি লগাব এই সকল অসাধু ব্যৱসায়িক এটা সিলিন্ডাৰৰ বাবদ 2500-3000 টকা লৈছিল সাধাৰণ মানুহে এটা গেছৰ কাৰণে হাবাথুৰি খাই আছে কিন্তু কলা ব্যৱসায়ীবোৰে 3000 টকাৰ বিনিময়ত সিলিন্ডাৰ বিক্ৰী কৰি আছে কলা ব্যৱসায় কৰি এতিয়া বিপদত পৰিছে ব্যৱসায়ী 2500-3000 টকাত সিলিন্ডাৰ বিক্ৰী কৰিছিল তাৰ পিছতে এতিয়া বিপদত পৰিছে ৰন্ধন গেছৰ কলা ব্যৱসায় কৰি বিপদত পৰিছে এজন লোক 3000 টকাত সিলিন্ডাৰ বিক্ৰী কৰি আছিল এই লোকজনে তাৰ পাছতে জাতীয়তাবাদী নেতা সুকুমাৰ বৰ্মনে জবাবদিহি কৰিছে এইজন লোক তাৰ পিছত প্ৰশাসনক গতাই দিয়া হৈছে 3000 টকাত সিলিন্ডাৰ বিক্ৰী কৰি আছিল বহুকেইখন কাৰ্ড জব্দ কৰা হৈছে এইজন লোকৰ পৰা সাধাৰণ মানুহে এটা গেছৰ কাৰণে হাবাথুৰি খাই আছে কিন্তু কলা ব্যৱসায়ীবোৰে 3000 টকাৰ বিনিময়ত সিলিন্ডাৰ বিক্ৰী কৰি আছে যদি 2500-3000 টকাত আপুনিও সিলিন্ডাৰ ক্ৰয় কৰি আছে তেতিয়াহলে এতিয়া খবৰ দিয়ক প্ৰশাসনক বিপদত পৰিব কলা ব্যৱসায়ী যিসকলে সিলিন্ডাৰৰ কলা ব্যৱসায় কৰি আছে তেওঁলোক বিপদত পৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিল যে কোনেও অবৈধ ব্যৱসায় কৰিব নোৱাৰিব ৰন্ধন গেছক লৈ যদিহে অবৈধ ব্যৱসায় কৰে বিপদত পৰিব কিন্তু একাংশ মুখ্যমন্ত্ৰী নিৰ্দেশক অমান্য কৰি এতিয়া 2500-3000 টকাত সিলিন্ডাৰ বিক্ৰী কৰি আছে এই লোকজনে 3000 টকাত সিলিন্ডাৰ বিক্ৰী কৰি আছিল আৰু লোকজনৰ পৰা কেইবাখনো কাৰ্ড জব্দ কৰা হৈছে যদি আপুনিও 2500-3000 টকাত সিলিন্ডাৰ ক্ৰয় কৰি আছে এতিয়া আৰক্ষী প্ৰশাসনক খবৰ দিয়ক এটা সিলিন্ডাৰৰ বাবদ যদি আপুনি দিব লগা হৈছে 3000 টকা এতিয়া প্ৰশাসনক খবৰ দিয়ক এই সকল অসাধু ব্যৱসায়ীক এতিয়া নাকি লগাব কোনে এয়া প্ৰশ্ন উত্থাপিত হৈছে কিয়নো এইগৰাকী ব্যৱসায়ীৰ পৰা কেইবাখনো কাৰ্ড জব্দ কৰা হৈছে আৰু আনহাতে একাংশ সাধাৰণ জনতাই সিলিন্ডাৰ নাপাই দুৰ্ভোগত ভুগিব লগা হৈছে কিন্তু এই সকল অসাধু ব্যৱসায়ীয়ে 2500-3000 টকাত এটাকৈ সিলিন্ডাৰ বিক্ৰী কৰি আছে ৰন্ধন গেছৰ কলা ব্যৱসায়ৰ ফলত সৰ্বসাধাৰণ মানুহে জমৰ যাতনা ভোগ কৰিব লগা হৈছে সাধাৰণ মানুহে এটা গেছৰ কাৰণে হাবাথুৰি খাই আছে কিন্তু কলা ব্যৱসায়ীবোৰে 10টা গেছ লাগিলেও দিব পাৰিব আপোনাক কিন্তু তাৰ বাবদ লব 3000 টকা এটা সিলিন্ডাৰৰ বাবদ আপুনি 3000 টকা দিব লাগিব ৰন্ধন গেছৰ কলা ব্যৱসায় কৰি বিপদত পৰিছে এতিয়া ব্যৱসায়ী 3000 টকা লৈছিল এটা সিলিন্ডাৰৰ বাবদ ৰন্ধন গেছৰ কলা ব্যৱসায়ৰ ফলত সৰ্বসাধাৰণ মানুহে জমৰ যাতনাত ভোগ কৰিব লগা হৈছে আৰু সাধাৰণ মানুহে এটা গেছৰ কাৰণে হাবাথুৰি খাই আছে কিন্তু কলা ব্যৱসায়ীবোৰে 10টা গেছ লাগিলেও আপোনাক দিব কিন্তু এটা গেছৰ বিনিময়ত আপুনি দিব লাগিব 3000 টকা কথা নকবা কৈছো ভালকে মৰমত কথা পাতি আছো কথা পাতিবা মৰমত উত্তৰ দিবা ক'ত পাই আছা মই ডাইৰেক্ট সুধিছো কালি সিলিন্ডাৰৰ এই কলা ব্যৱসায়ী এইবোৰ চাওক সিলিন্ডাৰ হেলমেট খোলা 3-4 হাজাৰ টকা মানে খাব সিলিন্ডাৰৰ ব্লেক ব্যৱসায়ী মানুহে খাব পৰা নাই 3000-4000 টকা সিলিন্ডাৰ এনেকে এইবোৰ
এয়া চাওক গুৱাহাটী মহানগৰীত চিলিণ্ডাৰৰ কেইটা লাগে আপোনাক সোধা হৈছে ৩,০০০ টকাকে আপোনাক 10টা লাগিলেও দিব এও 10টা লাগিলে কেইটা লাগে এনেকে উঠাই লৈ আহিছে দেখিছে এই চাওক গাড়ী নম্বৰ কি নাম কি নাম কি জোৰ নেদেখাবি জোৰ নেদেখাবি একদম জোৰ নেদেখাবি কি নাম কি সিলিন্ডাৰৰ ব্লেক হা সিলিন্ডাৰ ব্লেক এটা কিয় কৰিব মানুহে খাব পোৱা নাই এই গুৱাহাটী মহানগৰীত মানুহে গেছ নাপায় মানুহ মৰি গৈছে হা এটা চিলিণ্ডাৰৰ কাৰণে মানুহে এনেকে ব্ৰেক কৰি আছে বান্ধিলে এইফালে চা চিনিব লাগিব ন মানুহে এইবোৰ ব্যৱসায়ীয়ে এনেকে চাওক এনেকে চিলিণ্ডাৰ বান্ধি আহি আমাক আমি ভিতৰৰ খবৰ পাইছিলো তেওঁৰ লগত যোগাযোগ কৰিলো যে এওঁৰ 10টা চিলিণ্ডাৰ পাব ৩,০০০ ৩,৫০০কে দিলে 10টা চিলিণ্ডাৰ পাব এনেকে চিলিণ্ডাৰ বিক্ৰী কৰিব আহিছে আমাক এই চাওক আৰু প্ৰশাসনে কৈ থাকে চিলিণ্ডাৰ আছে মাৰ্কেটত কিন্তু কলা ব্যৱসায়ীৰ কাৰণে আছে এওঁলোকৰ কাৰণে আছে সাধাৰণ আমাৰ মানুহবিলাকৰ কাৰণে নাই আজি চাওকচোন আপুনি চিলিণ্ডাৰ বিচাৰিলে পায় নেকি আপোনালোকে এনেকে কোনোবাই পায় নেকি এনেকে ক'ৰ পৰা পাইছে এইবিলাক ক'ৰ পৰা পাইছে আমি ওলাম নহয় ক'ৰ পৰা কাৰোবাকে কি নাম কি তোমাৰ নাম কি সম্পদ বৈশ্য তুমি এইবিলাক চিলিণ্ডাৰ তোমাৰ নামত আছে কেইটা চিলিণ্ডাৰ তোমাৰ নামত আছে চাওক আধাৰ কাৰ্ড ওলোৱা আমি কৰি আছো তুমি ইয়াতে থাকা পলাব চেষ্টা নকৰিবা এইবিলাক মাৰপিট কৰিব পৰা বস্তুবিলাক কি বস্তু থাকে চাওক এইবোৰ যিখিনি মানুহ মাৰিব স্ক্ৰু ড্ৰাইভাৰ পৰ্যন্ত আছে যাতে এইবোৰ সম্পদ বৈশ্য ভালকে থাকা বুলি কৈছো ভালকে থাকা 10টা গেছ লাগিলেও দিব ৩,০০০ ৩,৫০০কে 10টা গেছ হলেও দিব এনেকে আমি জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন লৈ আমাৰ প্ৰশ্ন এনেকে গেছৰ যদি ক্ৰাইচিছ হৈছে কলা ব্যৱসায়ীবিলাকে ক'ৰ পৰা গেছ পাইছে গেছৰ যদি ক্ৰাইচিছ হৈছে কলা ব্যৱসায়ীসকলে ক'ৰ পৰা গেছ পাইছে এওঁলোকে কেনেকে 10টা গেছ পায় কথা নকবা কৈছো ভালকে মৰমত কথা পাতি আছো কথা পাতিবা মৰমত উত্তৰ দিবা ক'ৰ পৰা পাই আছা মই ডাইৰেক্ট সুধিছো কালিলৈকে যদি কথাৰ হেৰফেৰ হয় তুমিতো কাইলৈকে কি হ'ব তুমি নাজানা কাইলৈকে যদি কথাৰ হেৰফেৰ হয় কিন্তু মৰি যাবা সেইকাৰণে কৈছো সঁচা কথা কোৱা ক'ৰ পৰা পাইছা সঁচা কথা কোৱা তুমি অকলে নুফচা সঁচা কথা কোৱা মই তোমাক কৈছো ক'ৰ পৰা পাইছা এইখন ফটো মাৰি লৈছোঁ এই মানুহজনক কণ্টেক্ট কৰা এই ফোন নম্বৰটো লোৱা চব এইবোৰ নাই ঠিক আছে এই কাৰ্ডখিনি আমি জব্দ কৰিম নহয় এনে ওলাব কালি আহিব লাগিব গোটেইবিলাক থানাত আহিব আমি এতিয়া চাওক আৰু আছে এই কাৰ্ডবিলাক এই 7খন কাৰ্ড এটা মানুহৰ 7খন কাৰ্ড আপুনি এটা মানুহ নহয় চব বেলেগ মানুহ তাৰমানে দালাল আপুনি বুজি পালে ইয়াতে কি হৈ আছে এইবোৰ চাওক এজন মানুহৰ হাতত কিমান চুৰ কৰিবা আৰু এইখন লওক এইবিলাক চিলিণ্ডাৰ লৈ লওক
কথা নকবা উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063217768 9181022366 আৰু 9181022377